নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে স্মাৰ্ট অসম ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকে জানিবলৈ পাব যে 2024 চনৰ যোনখন ভোটাৰ লিষ্ট আছে, সেই ভোটাৰ লিষ্টখন কেনেকৈ আপোনালোকে আপোনালোকৰ মোবাইল বা কম্পিউটাৰত ডাউনলোড কৰিব। তো বন্ধুসকল, জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। বন্ধুসকল, মই মোৰ ডেস্কটপত এটা ব্ৰাউজাৰ অ'পেন কৰি লৈছোঁ আৰু ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিম PDF ইলেক্টৰেল ৰোল ফৰ আছাম। চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব। ইয়াত আপোনালোকে প্ৰথম অপশ্যন যোনটো দেখিছে PDF ইলেক্টৰেল ৰোলছ বুলি, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেধৰণে ওলাব। চাওক, দুটা অপশ্যন আছে তলত, PDF ইলেক্টৰেল ৰোলছ, ইয়াত তলত দেখিছে PDF ইলেক্টৰেল ৰোলছ ফৰ দ্য ইয়েৰ 2024 আৰু এইফালে আছে 2023। যদিহে আপোনালোকক 2023 চনৰ ভোটাৰ লিষ্টখন লাগে, তেতিয়াহ'লে আপোনালোকে এই PDF ইলেক্টৰেল ৰোল ফৰ দ্য ইয়েৰ 2023টোত ক্লিক কৰিব। আৰু যদিহে আপোনালোকে নতুনখন ডাউনলোড কৰিব বিচাৰিছে, তেতিয়াহ'লে এই 2024টোত ক্লিক কৰি দিব। তাৰপিছত এনেধৰণে আহিব। ইয়াত ষ্টেটটো নিজে চিলেক্ট হৈ আহিব। ইয়াত দেখিছে অসম বুলি আহিছে। আপোনালোকৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াত বিচাৰি পেলাই চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত আপোনালোকে এছেম্বলি চিলেক্ট কৰিব লাগিব। আপোনালোকে এছেম্বলিটো চিলেক্ট কৰি ল'ব। বন্ধুসকল, এছেম্বলি চিলেক্ট কৰিবৰ কাৰণে আপোনালোকে জানি ল'ব আপোনালোকৰ এছেম্বলিটো কি হয়। যোনটো নতুনকৈ নিৰ্ধাৰিত হৈছে সমষ্টি, সেই সমষ্টিটো আপোনালোকে চিলেক্ট কৰিব, আগৰ সমষ্টিটো নহয়, কিয়নো আপোনালোকে নতুন 2024ৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব বিচাৰিছে। গতিকে আপোনালোকে যোনটো চৰকাৰে নতুনকৈ নিৰ্ধাৰিত কৰি দিছে আপোনালোকৰ সমষ্টিটো, সেই সমষ্টিটো আপোনালোকে উলিয়াই পেলাই চিলেক্ট কৰি ল'ব। ঠিক আছে। চিলেক্ট কৰাৰ পিছত ইয়াত দেখিছে চিলেক্ট লেংগুৱেজ, লেংগুৱেজটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। এনেধৰণে আহিব এটা লেংগুৱেজে ASM বুলি, সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত এই কেপচাটো আপোনালোকে এই খালী বক্সটোত যেনেকৈ আছে তেনেকৈ ফিল আপ কৰি দিব। কেপচাটো ফিল আপ কৰাৰ পিছত তললৈ আহিব। তললৈ আহিলে ইয়াত আপোনালোকে স্কুলবিলাকৰ নাম দেখিব, য'ত আপোনালোকে ভোট দিবলৈ যায়। ভোট কেন্দ্ৰবিলাকৰ নামবিলাক ইয়াত আহি যাব। আপোনালোকে আপোনালোকৰ ভোট দিবলৈ যোৱা কেন্দ্ৰটোৰ নামটো শুদ্ধকৈ চাই পেলাই, জানি লৈ পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব। এনেধৰণে সকলোখিনি থাকিব আৰু আপোনালোকে ইয়াৰ ভিতৰত যোনখনেই আপোনালোকৰ ভোট দিবলৈ যোৱা কেন্দ্ৰ হয়, সেই কেন্দ্ৰটো চিলেক্ট কৰি পেলাই বাছি ল'ব। ইয়াত আছে চাওক, এইফালে প্ৰথম এতিয়া ড্ৰাফ্ট ৰোল 2024 আৰু ফাইনেল ৰোল। আপোনালোকে ফাইনেল ৰোল 2024ৰ তলত ডাউনলোড অপশ্যনটো দেখিব, ইয়াত ক্লিক কৰি দিব। যদিহে আপোনালোকৰ ধৰি লওক ভোট দিবলৈ যোৱা কেন্দ্ৰটো এইটো হয়, তেতিয়াহ'লে আপোনালোকে এই ফাইনেল ৰোলৰ এই ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰাৰ লগে লগে ভোটাৰ তালিকাখন ডাউনলোড হ'ব আপোনালোকৰ নিজৰ ডিভাইচত। অলপ টাইম ৱেইট কৰাৰ পিছতেই আপোনালোকে ভোটাৰ তালিকাখন চাব পাৰিব। ইয়াত চাওক, ভোটাৰ তালিকাখন ডাউনলোড হোৱাৰ পিছত এনেধৰণে আহিব। ইয়াত আপোনালোকে প্ৰথমতেই দেখিছে লিখা আছে ভোটাৰ তালিকা 2024 অসম, মানে এইখন 2024ৰ নতুন ভোটাৰ তালিকা হয়। ঠিক আছে। ইয়াত আপোনালোকে দেখিছে সংশোধনৰ বছৰ 2024, ভিত্তি তাৰিখ 1/1/2024 আৰু কেতিয়া এখন প্ৰকাশ পাইছে, কেতিয়া ৰিলিজ হৈছে, ইয়াত চাওক 8 ফেব্ৰুৱাৰী 2024ত এই ভোটাৰ তালিকাখন ওলাইছে। তো এখন নতুন ভোটাৰ লিষ্ট হয়। ইয়াত আপোনালোকে আপোনালোকৰ নামটো আছেনে নাই চাই ল'ব পাৰিব। এনেধৰণে সকলোখিনি ইয়াত আহি যাব। ইয়াত তললৈ আহিলে ইয়াত ভোটাৰৰ নাম দেখিব। ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ নামটো বিচাৰি পেলাই ল'ব পাৰে, কিয়নো নতুনকৈ সমষ্টি নিৰ্ধাৰিত হৈছে। তো সমষ্টি নিৰ্ধাৰিত হোৱাৰ পিছত আপোনালোকে নিজৰ ভোটাৰ লিষ্টখন চোৱাটো প্ৰয়োজনীয়। গতিকে এনেকৈ ডাউনলোড কৰি পেলাই 2024 চনৰ ভোটাৰ লিষ্টখন নিজৰ মোবাইলত আপোনালোকে চাই ল'ব পাৰে। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেন্তে এটা লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে চাই থাকিব স্মাৰ্ট অসম ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।